Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। এফালে আমাৰ ডিউটি পাই পাই গ'ল ফ্ৰেছেছ হ'ল আৰু এতিয়া আমি কৰি লওঁ ব্ৰেকফাষ্ট। আমাৰ ফালে বহুত দিনৰ পিছত আমাৰ অকণমান টিভিটো ঠিক আছে তেন্তে ভিডিঅ'টো আৰম্ভ কৰি দিয়া যাওক। এতিয়া প্ৰথমে ব্ৰেকফাষ্টটো কৰি লওঁ। আৰু এয়া আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এয়া সৰু আলুৰ লগত বুট মটৰ লগতে পুৰি ফুলা আৰু অকণমান বগৰী মিঠা আচাৰ লৈ লৈছোঁ। আৰু এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছত কি হ'ল, আনকালে গা পা নোধোৱা আগতে ঘৰ চৰ মুচোঁ, কিন্তু আজি মোৰ মানে গাটো অকণমান বেয়া আছিলে। ৰাতিপুৱাই পটাপট গাটোহে ধুলোঁ। তাৰপাছত এয়া ঘৰটো এতিয়া বোলো ভাবিছোঁ মুচি লওঁ। খাই বৈ আজৰি হ'লোঁ যেতিয়া ব্ৰেকফাষ্ট কৰি মেলি আজৰি হ'লোঁ। আকৌ লাঞ্চ কৰিব মানে দুপৰীয়া ভাত সাজ বনাবলৈ হ'বই। চুলিখিনিও ধুই দিছিলোঁ। বতৰটো যিহেতু এইকেইদিন খুব বেছি বেয়া আৰু গমেই পাই একদম ঠাণ্ডা পুৰা পেলাইছে। আপোনালোকৰ ফালে বতৰ কেনেকুৱা জনাবচোন। সৰু আলুৰ লগত পুৰি আৰু আজি মোৰ নিৰামিষ। মা পাপা নহয়, মা পাপা মানে ঘৰৰ সকলোৰে নিৰামিষ নাখায়, অকল জাষ্ট মই খাওঁ শুকুৰবাৰে। আৰু এতিয়া 11টা বাজিছে, দুপৰীয়া ভাত সাজ বনাব লৈছে। আজি আহকচোন দুপৰীয়া ভাত সাজত কি বনাওঁ আপোনালোকক অকণমান ঝালাক দেখাওঁ। প্ৰথমতে কিন্তু চুলিখিনি বান্ধি ল'ব লাগিব, চুলিখিনি নাবান্ধিলে হ'ল আৰু পাকঘৰত চুলি মেলি সোমোৱা নিষেধ। তাৰ বাবে এয়া দাইল অলপমান তিয়াই থৈছোঁ এতিয়া। তাৰপাছতে এয়া চব্জি বনাবলৈ লৈছোঁ, জিলমিল আৰু সৰু আলু কাটি লওঁ এইখিনি। আৰু এয়া আমাৰ দুপৰীয়া ভাত সাজ ৰেডি হৈ গ'ল। আজি ভাতত বনালোঁ কাচকল দিয়া দালি, তিতা কেৰেলাৰ লগত আলু পিটিকা আৰু ৰঙালাও অকণমান জালুক দি বনাইছিলোঁ। এইফালে জিলমিল আলু ভাজি। এইফালে দুপৰীয়া মই ভাত সাজ খাই মেলি আজৰি হ'লোঁ। আৰু এইফালে আমাৰ এতিয়াহে মই ভাত মানে কাঁহীখন সজাই কৰি বাঢ়ি মেলি দিছোঁ আৰু ভাতটো, কাৰণ তেওঁ বাইক ধুব গৈছিলে আৰু অকণমান দেৰি হৈছে। এতিয়া বাজিছে কেইটা বাজিছে কওকচোন, 2:30 বাজিছে। দুপৰীয়া আমাৰ ঘৰত যদি ডিউটি অফ থাকে কি হয়, কেতিয়াবা এনেকুৱা হৈ যায়, খেলি মেলি হৈ যায়। পাপা মই মাৰ লগতে খাওঁ আৰু অকলশৰীয়া হৈ যায়, দেৰিকৈ খাই যায়। আৰু আমাৰ মানে কি হয়, ভাত খোৱা চিডিউলটো নিমিলেই, আৰু ৰাতিও কেতিয়াবা নিমিলে, দিনতো নিমিলে। আৰু আমাৰ এইফালে একদম মোবাইল চোৱাত ব্যস্ত। ভাত খায়েগা या नहीं खाएगा? শুই মোবাইল চাই থাকে, অকল সেইটোৱে কাম তেখেতৰ। ভাত ঠাণ্ডা হ'লে খাব নেকি। এনেকৈ যে মই ভাত বাঢ়ি কেইবাৰ মাতিব লাগে সেইটো তাৰ হিচাপ নাই। মানে আপুনি যদি মানে কেতিয়াবা আপোনাৰ লগত মানে মই কি হয়, কেতিয়াবা যদি মোৰ ভোক লাগি থাকে ভাত খাওঁগৈ বুলি তেওঁক যদি মাতি থাকোঁ নহয়, প্ৰায় 5বাৰমান মাতাৰ পিছতহে যাব নেকি। তাতকৈ মই আজিকালি কি কৰোঁ, ভাত নবহাৰ আগৰ পৰাই মাতি থাকোঁ, তেতিয়াহে ভাত বাঢ়িলে টাইমত আহি পাবহি। ঠিক আছে তেন্তে ভিডিঅ'টো চাই থাকিব। আমাৰ ৰাইজ ডিউটি যাবলৈ ওলালে। বাই বাই। আৰু এইফালে আমাৰ চিনু মিনুকেইটা দেখিছেনে, তাক অকণমান ফুৰাই আনো। এতিয়া ফুৰাব হোৱা নাই, সৰু হৈ আছে, কিন্তু মই অকণমান গেট খুলি থৈ আহিমেই মই। আৰু এয়া আমাৰ যেনিৰ অকণমানি মাইনাকেইটা, 2টা মতা আৰু 3জনী হয়নে মানে, 2টা মতা আৰু 3জনী মাইকী। আৰু খুব বেছি মৰম লগা হৈছে তাহাঁতি মানে আমি আপোনালোকক জনোৱা নাছিলোঁ সৰু হৈ থাকোঁতে, জন্ম দিয়াৰ পাছতে। এতিয়া চকু মেলি অকণমান খোজকাঢ়িব পৰা হৈছে আৰু তাহাঁতি খুব বেছি ধুনীয়া, খুব বেছি মৰম লগা। ডাঙৰ হ'লে ফটো দিম, আপোনালোকে চাবলৈ পাই থাকিব ভিডিঅ'ত। ফ্ৰেণ্ডছ গুড ইভিনিং। আমি এতিয়া ইভিনিং টি টাইম মাইনা ডিউটি গ'ল। কি এহেঁতি পূৰা বৰা পিঠা চুবত লাগিছে, লাজতে মোক ঢাকি দিছে। মই এটা খাই লওঁ, খাই লওঁ। এয়া আমি ৰাতি অঘৰী মানুহৰ আগতে পূৰা ঘূৰি ফুৰিছোঁ। আৰু আমাৰ এইফালে বহুত দিনৰ পিছত আমি পুৰণা গাঁৱলৈ আহিছোঁ, সেইকাৰণে ৰাতিখনে আমি ঘূৰি ফুৰিছোঁ। ঠাণ্ডা বতৰ, বেমাৰটোও কম হৈছে যে আমাৰ, সেইকাৰণে আমাৰ ৰাইজসকল ভাত পানী খাই একদম পূৰা তাগৰা হৈ আছে। এনেকুৱা ৱৰ্ড কৈ মৌচুমী খাই কৈ দিয়া। আৰু পূৰা তামোল খাই আছোঁ। খানা খাই কেনেকুৱা লাগিল? মজা। মা অকল মোবাইল। তো আহি পাই গ'লোঁ বৰমাহঁতৰ ঘৰত, ভাত পানী খাই আহিলোঁ। আৰু এতিয়া আৰু কি কাম, আৰু এতিয়া শোৱাৰ বাহিৰেতো একো কাম নাই। কিন্তু মই এটা কাম উলিয়াই লৈছোঁ, একদম কাপোৰ মোৰ গডৰেজটো এটা ছাইড একদম কাপোৰবোৰ এনেকৈ উলিয়াওঁতে অৱস্থা নাইকিয়া হৈ গৈছিলে, আৰু বিচাৰি পাবলৈ বহুত টান তেনেকৈ। এতিয়া বোলে এইখিনি জাপি লওঁ, এনেও দেৰিকৈ হোৱা হয়, টোপনিটো ইমান সোনকালে নাহে, সেইকাৰণে কামটো কৰি লওঁ, তাৰপাছতে শুম বাৰু। এনেকৈ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ। বহুত দিনৰ পিছত ব্লগিং কৰি মানে ডেইলি ব্লগ এটা বনাইছোঁ। কেনেকুৱা হয় কি হয় আপোনালোকে কমেণ্টত ক'ব। বাকীখিনি মই
মোৰ ফালৰ পৰা 100% দি যাম বাৰু ঠিক আছে তেন্তে চাই যাব ভিডিঅ'টো গোটেইখিনি কাপোৰ মোৰ ইমানো নহয় জাষ্ট কাপোৰখিনি ঠিক কৰি জাপি লওঁ ঠিক আছে তাৰপাছতে আহোঁ আৰু লাহেকৈ আৰু এয়া ফাইনেলি মোৰ কাপোৰ মানে কুৰ্তাকেইটা জাপা হৈ গ'ল কুৰ্তা প্লাজোকেইটা আৰু এই ষ্টলখন দেখিছেনে ব্লেক কালাৰ কেনেকুৱা লাগিছে জনাব এইবাৰ ঠাণ্ডাত মায়ে দিছিলে মানে শাহু মায়ে দিছিলে কাশ্মীৰ ষ্টল হয় কিন্তু একবাৰো লোৱা নাই একদম নতুন হৈ আছে আৰু এতিয়া এয়া গৰ্ডিজতে গোটেই বস্তুখিনি এই খাপটোত ভৰাই দিছোঁ ধুনীয়াকৈ আৰু তাৰ পেপাৰখনৰ তলতে এনেকৈ কইনছ এটা থৈছোঁ বোলে থ'ব লাগে আপোনালোকে থয়নে জনাবচোন তাৰপাছতে জাপিলোঁ ইটো ছাইড মানে দুইটা ছাইডত ৰাফ ইউজ কৰা কাপোৰখিনি থাকে যে বৰ খেলি মেলি হৈ থাকে ধুনীয়াকৈ জাপি কৰি দিলোঁ আৰু আজি ভিডিঅ'টো এনেকুৱা আছিলে কেনেকুৱা লাগিলে জনাব আজি দিনটো কি কৰিলোঁ কি তাৰ ওপৰতে এটা ভিডিঅ' বনালোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব মৰম